এডুকেশ্যন টিকে আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল DW ভালৰ পৰা যিহেতু পোষ্ট ওলাইছিল আৰু LP আৰু UPৰ কাট অফ মাৰ্কছ সম্পৰ্কে মই এইটো ভিডিঅ'ত ক'ম। বহুকেইখন ডিষ্ট্ৰিক্টৰ মই ইতিমধ্যে ভিডিঅ' বনাই দিছোঁৱেই প্ৰিডিকশ্যন ভিডিঅ' আৰু আপোনালোকৰ হয়তো কিছুমানৰ কাৰণে ইণ্টাৰেষ্টিং নহ'বও পাৰে, কিন্তু যিহেতু মই আগতেও বনাইছিলোঁ সেনেকুৱাকৈ প্ৰায় তাৰমানে 80% মিলিছিলে যোৱাবাৰ, এইবাৰো তাৰমানে মিলিব লাগেই। তথাপিও আমি সকলোৰে নিজৰ নিজৰ প্ৰিডিকশ্যন থাকে। মোৰ প্ৰিডিকশ্যনটো আপোনালোকক কৈ গৈছোঁ, যিহেতু মই মোৰ ইউটিউব চেনেলত বিভিন্ন আপডেট আহি থাকে, মানে কোনে কিমান ক'ত এপ্লাই কৰিলে মেছেজো আহি থাকে, তেনেকুৱা হিচাপত মই তাৰমানে ভিডিঅ'টো বনাইছোঁ সেইকাৰণে। আৰু ইয়াতে আপোনালোকৰ আজি মই আপোনালোকৰ যিখিনি নগাঁও, নলবাৰী, শোণিতপুৰ, তিনিচুকীয়া, মাজুলী, চাউথ খালমাৰা গোটেইকেইখন ডিষ্ট্ৰিক্ট কভাৰ কৰিম, গতিকে সেইকলৈকে চাই থাকক। এতিয়া প্ৰথম কথা, আপোনালোকৰ যিখন LPৰ ক্ষেত্ৰত আমাৰ যিখন নগাঁও ডিষ্ট্ৰিক্ট আছে, নগাঁও ডিষ্ট্ৰিক্টখনত ভালেখিনি পোষ্ট আছে আৰু 51 পোষ্ট OBCৰো আছে, 126 জেনেৰেলৰো আছে, তাৰপিছত SC ST গোটেইখিনিৰে পোষ্ট আছে। গতিকে এই নগাঁও ডিষ্ট্ৰিক্টখন আটাইতকৈ বহুত ইম্পৰ্টেণ্ট। আৰু এটা কথা কি জানেনে, এই নগাঁও ডিষ্ট্ৰিক্টখন যদিও তাৰমানে আমাৰ অসমখনৰ মাজতে আছে, তথাপিও তাৰমানে ইমান ভয় কৰিব নালাগে। বহুতে তাৰমানে এই নগাঁও ডিষ্ট্ৰিক্টখনত এপ্লাই কৰিব নোখোজে, কিন্তু এই নগাঁও ডিষ্ট্ৰিক্টত এইবাৰ অকণমান কাট অফ মাৰ্কছটো যোৱাবাৰটো বাৰু নম্বৰটো নিমিলে, তথাপিও তাৰমানে ভবাতকৈ তাৰমানে অকণমান তলত নামিব পাৰে। নগাঁও ডিষ্ট্ৰিক্টখনৰ ক্ষেত্ৰত কৈছোঁ মই, এই নগাঁও ডিষ্ট্ৰিক্টখনত কৈছোঁ, কাৰণ ইয়াত OBCৰ পোষ্টটো বহুত আছে। আৰু ইয়াতে যদিও তাৰমানে OBCৰ পৰা যদি কোনোবাই জেনেৰেলত আহে, তেনেহ'লে OBCত বহুতখিনি কেণ্ডিডেট সোমাই যাব। গতিকে ইয়াত তাৰমানে LPৰ ক্ষেত্ৰত 58ৰ পৰা তাৰমানে আপোনালোকে আশা কৰিব পাৰে 57টো আনকি লাকিলি পাই যাব পাৰে OBCৰ ক্ষেত্ৰত। আৰু জেনেৰেলৰ ক্ষেত্ৰত জানে, জেনেৰেলৰ অকণমান মাৰ্কছটো বেছিকৈ লাগে, যিহেতু কাৰণ 90 মাৰ্কছ পাবই লাগে, 150ৰ ভিতৰত 90 পাবই লাগে। গতিকে আল্টিমেটলি তাৰমানে 2-3% অকণমান বাঢ়িয়ে যায়। গতিকে 58 বা 57 যদি OBCৰ ক্ষেত্ৰত নগাঁও ডিষ্ট্ৰিক্টত আমি ধৰিব পাৰোঁ, তেনেহ'লে আমাৰ যিখিনি জেনেৰেলৰ প্ৰায় 61ৰ পৰা মানে 61টো টাৰ্গেট পইণ্ট বুলি ধৰি ল'ব পাৰে আপোনালোকে। কিন্তু এই যে 57 মই কৈছোঁ, এতিয়া সকলোৱে 57ত নাপাব পাৰে। কোনোবাই এজনে হয়তো 57.99 কিবা এনেকৈ থাকিব পাৰে, তেওঁ পাই যাব পাৰে। তাৰে পিছত আকৌ 58তো এজনে পাই যাব পাৰে, কিন্তু ইমান বেছি কাট অফ তলত নানামে সেইকাৰণে। আৰু এইখন ডিষ্ট্ৰিক্টত বাৰু এইটোৱে হ'ব। নলবাৰী ডিষ্ট্ৰিক্টতো জানেই একেবাৰে হাই কাট অফ যাবই, ইয়াত কমেই পাইছে 63 OBC, 64 এনেকুৱা যাব, আৰু বাকীও তেনেকুৱাই যাব গোটেইখিনি। PWDৰ ক্ষেত্ৰত এইটো প্ৰিডিকশ্যন কৰিব নালাগে, PWDৰ কেণ্ডিডেট কম থাকে যিহেতু, গতিকে PWDৰ ক্ষেত্ৰত কম মাৰ্কছ থাকিলেও পাই যাব। আৰু এতিয়া আপোনালোকৰ যিখিনি শোণিতপুৰ ডিষ্ট্ৰিক্টখনত বহুত কেণ্ডিডেটছে এপ্লাই কৰিছে, কিন্তু কৰিছে যদিও তাৰমানে 56, 57, 55 এনেকুৱা মাৰ্কছৰ যিসকলৰ আছে তেওঁলোকেও এপ্লাই কৰিছে, কাৰণ বহুত পোষ্ট আছে, যিহেতু পোষ্ট বেছি টকাখন সদায় তেওঁলোকে চিলেক্ট কৰি থৈয়ে দিয়ে সেইকাৰণে। গতিকে ইয়াতে আপোনালোকৰ গেডাৰিং ক'ত হ'ব জানেনে? গেডাৰিং হ'ব শোণিতপুৰ ডিষ্ট্ৰিক্টত এই 59%ৰ পৰা 61%ৰ ভিতৰত গেডাৰিং হ'ব। এইখিনিৰ ভিতৰত বহুত কেণ্ডিডেট সোমাই যাব। OBCৰ ক্ষেত্ৰতে হওক বা জেনেৰেলৰ ক্ষেত্ৰত এই 60ৰ পৰা 63 মানৰ ভিতৰত বহুত কেণ্ডিডেট সোমাই যাব। আৰু আমাৰ যিখিনি OBCৰ ক্ষেত্ৰত আছে 57ৰ ওপৰত পৰা প্ৰায় 61 মানলৈকে বহুত কেণ্ডিডেট সোমাই থাকিব। আৰু বাকী আপোনালোকৰ যিখিনি কাৰোবাৰ 64, কাৰোবাৰ 65, কাৰোবাৰ 66 এইবিলাক কিন্তু চিয়ৰ দেই, এইখিনি পাবই তাৰমানে এই শোণিতপুৰ ডিষ্ট্ৰিক্টখনত। আৰু SCৰ ক্ষেত্ৰত আপোনালোকৰ ক'বলৈ গ'লে এই 58 মান আপোনালোকে টাৰ্গেট পইণ্ট ধৰিব পাৰে SCৰ ক্ষেত্ৰত। ST বাৰু মাত্ৰ 10টা পোষ্ট আছে, এতিয়া বাৰু ইয়াত আমি প্ৰিডিকশ্যন কৰিব ইমান নালাগে ইয়াত। বাকী ST প্লেন হিলছৰ ক্ষেত্ৰত পাই যাব, তাৰমানে কম পাৰ্চেণ্ট থাকিলেও পাই যাব, 56 মান থাকিলেও পাই যাব হিলছৰ ক্ষেত্ৰত। এতিয়া আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট আছে তিনিচুকীয়া ডিষ্ট্ৰিক্ট, আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত যোৱাবাৰ কাট অফ অকণমান কমকৈ গৈছিল, আৰু যোৱাবাৰৰ তুলনাত ক'বলৈ গ'লে এতিয়া যোৱাবাৰ কিছুমানে হয়তো 204টো পায়, ধৰি 204 কোনোবাৰ আছিল বা 205 আছিল, এতিয়া তেওঁৰ হয়তো মানে 59 বা 60 মান আছে হয়তো। গতিকে ইয়াত জেনেৰেলৰ ক্ষেত্ৰত অকণমান তিনিচুকীয়া ডিষ্ট্ৰিক্টতে তাৰমানে কমাৰ চান্স আছে, তাৰমানে অকণমান কমকৈ কাট অফ যোৱাৰ চান্স আছে। গতিকে তিনিচুকীয়া ডিষ্ট্ৰিক্টখন আপোনালোকৰ অকণমান কমকৈ যাব পাৰে, কিন্তু OBCৰ ক্ষেত্ৰত অকণমান বাঢ়িব, মানে ইকুৱেল হ'ব পাৰে। এতিয়া 61 যদি মানে OBCৰ হয়,
মান তাৰমানে জেনেৰেলৰ ক্ষেত্ৰত থাকিব পাৰে আৰু বাকী SCৰ ক্ষেত্ৰত 59 সামথিং এইটো থাকিব পাৰে বা 58টো দুই এজনে পাই যাব পাৰে আৰু নেক্সট মাজুলী ডিষ্ট্ৰিক্টত পোষ্ট কমকৈ আছে ইয়াত বাৰু 60ৰ ওপৰ লাগিবই মাজুলী ডিষ্ট্ৰিক্টখনত জেনেৰেলৰ ক্ষেত্ৰত আৰু OBCৰ ক্ষেত্ৰততো ক'বই নালাগে মাত্ৰ 10টা পোষ্ট আছে গতিকে ইয়াত আপোনালোকে গমেই পাইছে যিমান ওপৰত থাকে এতিয়া যদি 64%ৰ 10টা সোমাই যায় বা 63 64 তেনেহ'লে তেওঁলোকে পাই যাব গতিকে সিমানমান পাৰ্চেণ্টেজ গুচি যাব সাউথ হালমাৰাত অকণমান কমিব পাৰে কাৰণ সাউথ হালমাৰাত জেনেৰেলৰ ক্ষেত্ৰত মানে ইয়াতে অকণমান তাৰমানে ফিমেল কেটেগৰীৰ খিনি তাৰমানে সাউথ হালমাৰা হওক ধুবুৰী হওক সেইবোৰত অকণমান এপ্লাই কৰিব নোখোজে তাৰমানে মই তেনেকুৱা বহুত পাইছোঁ বহুতে তাৰমানে তাত এপ্লাই কৰা নাই তথাপিও তাৰমানে সাউথ হালমাৰা চাকৰিটোতো চবকে লাগেই ল'ৰাখিনিতো এপ্লাই কৰিবই গতিকে সাউথ হালমাৰাত তাৰমানে জেনেৰেলৰ ক্ষেত্ৰত 62 ধৰিব পাৰে আপোনালোকে এভাৰেজ আৰু OBCৰ ক্ষেত্ৰত 60 ধৰিব পাৰে বাকী SC ক্ষেত্ৰত 59 আৰু 25 পোষ্ট আছে যিহেতু মাত্ৰ এইটো STৰ ক্ষেত্ৰত 58 ধৰিব পাৰে গতিকে এইখিনি আপোনালোকৰ আছিল মানে LPৰ ক্ষেত্ৰত প্ৰিডিকশ্যন এইটো মোৰ প্ৰিডিকশ্যন হয় আপোনালোকৰ বেলেগ হ'বও পাৰে গতিকে ইমান বেছি খং কৰিব নালাগে ভিডিঅ'টো চাই বহুতে খং কৰিব পাৰে সেইকাৰণে আৰু নেক্সট আপোনালোকৰ যিখন UPৰ লিষ্ট আছে সেইখন উলিয়াই আছোঁ বাৰু UPৰ ক্ষেত্ৰত প্ৰিডিকশ্যন কৰাটো বহুত বেছি টাফ তাৰমানে কাৰণ UPত পোষ্ট কমকৈ আছে গতিকে এই নলবাৰীত মাত্ৰ 5টা পোষ্ট আছে আপোনালোকে চাওক এতিয়া নলবাৰীত তাৰমানে জেনেৰেলৰ 5টা আছামিজ মিডিয়াম UP এতিয়া নলবাৰীৰ ক্ষেত্ৰত চাওক মাত্ৰ 5টা পোষ্ট আছে ক'ত আছে জেনেৰেলত OBC 3টা আছে SC 2টা গতিকে ইয়াত কি প্ৰিডিকশ্যন কৰিব আপোনালোকে ইয়াত জানেই কাৰোবাৰ যদি 70 আছে তেওঁ সোমাই যাব 67 মানে 65ৰ ওপৰ লাগিবই তাৰমানে তাৰে পিছতে আকৌ নগাঁও ডিষ্ট্ৰিক্টত আপোনালোকে চাব পাৰে ইয়াতো তাৰমানে প্ৰায় 64ৰ ওপৰ লাগিবই নগাঁও ডিষ্ট্ৰিক্টতো বাকী SCৰ ক্ষেত্ৰত অকণমান কমি যাব পাৰে 63 1 বা 2 কমি যাব পাৰে আৰু আপোনালোকৰ যিখন মাজুলী ডিষ্ট্ৰিক্ট আছে মাজুলীটো একেবাৰে আপোনালোকৰ 65ৰ ওপৰ যাব আৰু সাউথ হালমাৰাতো আপোনালোকৰ 65ৰ ওপৰ যাব গতিকে এইখিনি UPৰ ক্ষেত্ৰত প্ৰিডিকশ্যন বাকীখিনি মই আগতে কৈছিলোঁৱে এতিয়া আটাইতকৈ কমকৈ যাব পাৰে ধুবুৰী ডিষ্ট্ৰিক্টত কমকৈ যাব পাৰে নহ'লে বা গোলাঘাট ডিষ্ট্ৰিক্টখনত অকণমান জেনেৰেলৰ কমকৈ যাব পাৰে বাকী কিন্তু আপোনালোকৰ ইমান বেছি কম নাযায় বাকী আপোনালোকৰ বেংগলী মিডিয়াম যিখিনি আছে সেইখিনি বাৰু আপোনালোকে গমেই পাইছে বাকী মই আগতে ওপৰৰ ভিডিঅ'কেইটা এই বঙাইগাঁও কাছাৰ ডিব্ৰুগড় এইবিলাক ভিডিঅ' বনাইছোঁৱে আপোনালোকৰ নেক্সট আগৰ ভিডিঅ'কেইটা চাই ল'ব পাৰে বা মই প্লে'লিষ্টত দি দিম এতিয়া এইকেইখন ডিষ্ট্ৰিক্টত নগাঁও শোণিতপুৰ তিনিচুকীয়া এইবিলাক চাওক 7টা 3টা এনেকুৱা পোষ্ট আছে গতিকে ইয়াত আপোনালোকে কি প্ৰিডিকশ্যন কৰিব সেইটোতো কমাই পাইছে কাৰোবাৰ 65 আছে কাৰোবাৰ 67 আছে 67তো 3জনমান সোমাই গ'লে 3টা পোষ্ট ফিনিছ গতিকে এনেকুৱা ডিষ্ট্ৰিক্টবোৰত প্ৰিডিকশ্যন মানে নকৰাই ভাল সেইকাৰণে গতিকে ভিডিঅ'টোত এইখিনিয়ে আছিল কিবা কনফিউজন থাকিলে মানে কনফিউজনটো আপোনালোকৰ ইয়াত কাৰোবাৰ মতে নিমিলিবও পাৰে গতিকে নিজৰ প্ৰিডিকশ্যন এইটো মই যিখিনি মোৰ তাত নটিফিকেশ্যন আহে বা মেছেজ আহে কমেণ্টছ আহে তেনেকুৱা হিচাপ বনাইছোঁ বা ফোনতো কিছুমানে কয় অমুকত এপ্লাই কৰিছোঁ তমুকত গতিকে সেইখিনি প্ৰিডিকশ্যন লৈ বনাইছোঁ গতিকে ভিডিঅ'টো এইখিনি আছিল অকলে শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক নেক্সট কিবা আপডেট আহিলে জনাই